হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ মই সুমিতে পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ আৰু ভিডিঅ'টোৰ প্ৰথমতে মই সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত হিয়া পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ভিডিঅ'টো প্ৰথমতে কৈ দিওঁ আপোনালোকে যদি ভাল পায় ভিডিঅ'টো প্লিজ এটা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি মই গৈ আছোঁ 1 তাৰিখ 2023 চ' তাৰ ভাবিছোঁ অকণমান ফুৰি আহিম তো আপোনালোকক দেখুৱাম ক'ত যাম মানে আচলতে মই পঞ্চৰত্ন তাত উইণ্টাৰ ফেষ্টিভেল হৈ আছে কেনেকুৱা হয় সেইখিনি ময়ো চাম আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ গতিকে মই এতিয়া ঘৰৰ পৰা ওলালোঁ আৰু যামেই আৰু ফ্ৰেণ্ডছবোৰ আহিব চ' আপোনালোকে ব্লগটো শেষলৈ চাই থাকিব বন্ধু-বান্ধৱীসকল আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আমি ফাইনেলি ঘৰৰ পৰা ওলালোঁ ভিডিঅ'টো প্ৰথমতে আপোনালোকক কৈ দিওঁ আমি য'ত যাই আছোঁ পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলখন তাত গোৱালপাৰা জিলাৰ গোৱালপাৰা অঞ্চলৰে পঞ্চৰত্ন ব্ৰিজৰ কাষত মানে ব্ৰিজৰ তলত আৰু ব্ৰহ্মপুত্ৰ নৈৰ কাষত অঞ্চলত এই অনুষ্ঠানখন হৈছে ত' ব'লকচোন ব'লক আৰু ফাইনেলি আমি আহি পালোঁ পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেল গতিকে এয়া হৈছে বাহিৰৰ পৰা ভিউটো আৰু আমি এতিয়া কাৰখন পাৰ্কিঙত লৈ যাম তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখুৱাম তাৰ মহলটো তেনেহ'লে ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থাকিব বন্ধু-বান্ধৱীসকল এয়া বাহিৰতে ইমান বেছি কাৰ মানে বহুত ভিৰ হৈ আছে আৰু এতিয়া ভিতৰত গৈ কিনে গম পাম আৰু কিমান বেছি ভিৰ হৈছে আমি আহি পালোঁ আৰু ফাইনেলি আহি কেনে পাৰ্কিং কৰিলোঁ আৰু এতিয়া আমি উইণ্টাৰ ফেষ্টিভেলত উপস্থিত আছোঁ বাকীখিনি আপোনালোকক দেখুৱাম আৰু মোৰ লগত আছে হীৰক জ্যোতি আৰু লগতে আছে মোৰ ফ্ৰেণ্ড দুজনী গাইজ এতিয়া আমি গৈ আছোঁ পঞ্চৰত্নৰ মেইন গেটখনৰ পিনে আৰু ইয়াতে আমি গম পালোঁ যে টিকট ল'ব লাগে চ' আমি টিকটখিনি ফাৰ্ষ্ট লৈ লওঁ প্ৰতিখন টিকটতে 20 টকাকৈ আৰু আমি এয়া লৈ ল'লোঁ চাৰিখন যিহেতু চাৰিজন মানুহ গতিকে ব'লকচোন ত' গাইজ এতিয়া আমি ফাইনেলি ভিতৰৰ পিনে সোমাই আহিলোঁ আৰু এয়া ভিতৰত কি আছে সেয়া আপোনালোকক দেখুৱাম চাই থাকক মানে পূৰা ট্ৰিপ কৰিলোঁ এতিয়া এনজয় কৰিম এয়া ভিতৰত সোমাই আহিলোঁ চ' কি হয় আপোনালোকে চাই থাকিব ব্লগটো বন্ধু-বান্ধৱীসকল এয়া ফাইনেলি আমি ভিতৰৰ পিনে গৈ আছোঁ আৰু গৈয়ে ইমান ধুনীয়া ভিউ দেখিবলৈ পালোঁ সাধাৰণতে মেলাত যিবিলাক বস্তু আহে ইয়াতো তাকেই সোমায়ে দেখা পালোঁ আপোনালোকে গম পাইছে এয়া সৰু ল'ৰা-ছোৱালীৰ বাবে বিভিন্ন বস্তু আহিছে আৰু ইমান ধুনীয়া নেচাৰেল ভিউ আমাৰ ব্ৰহ্মপুত্ৰ নৈৰ কাষত ইমান ধুনীয়াকৈ পূজা সাজিছে চ' মোৰ বহুত ভাল লাগিছে আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে ইমান মানুহ হৈছে ভবাতকৈ মানে বহুত বেছি আৰু মেলা টাইপৰে হৈ গৈছে বহুত বেছি দিনতে হৈছে আৰু ৰাতিটো ছিংগাৰ আহে ন তো ৰাতি বেছি হয় আৰু এয়া বাঁহেৰে নিৰ্মাণ কৰিছে ব্ৰিজ আৰু পিনে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন চ' গাইজ চাব পাৰে আপোনালোকে সেইখনে হৈছে পঞ্চৰত্ন ব্ৰিজখন আৰু আমাৰ মেলাখন দোস্ত এইবাৰ উঠিম এইখন ব্ৰিজত বহুত এক্সাইটেড এইখনত উঠিবৰ বাবে এতিয়া আহিছোঁ আৰু উঠিম বুলি চ' গাইজ ব্ৰিজত উঠিবৰ বাবে মানে অকণমান ৱেইট কৰিব এনেদৰে লাইন ধৰিব লাগে যিহেতু নতুনকৈ বনাইছে বেছিদিন হোৱা নাই বেছি মানুহ যাবলৈ নিদিয়ে আধা মানুহ যাই কিনে আৰু ঘূৰি অহাৰ পিছতহে নেক্সট যাবলৈ পায় এইখিনি আমিও এনেকৈ লাইন ধৰিলোঁ এতিয়া নেক্সট যাম আৰু ফাইনেলি এয়া আপোনালোকে চাব পাৰে ব্ৰিজৰ পৰা নেচাৰেল ভিউটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব গাইজ আমি সেই ব্ৰিজখনৰ পৰা আহিলোঁ আৰু এতিয়া ইয়াতে মেলা হৈ আছে মেলাখন অকণমান চাওঁ চাই কিনে যামেই আৰু বিশেষ বেলেগ নাই আৰু এখন ব্ৰিজ বনাইছে আৰু ৰাতি ছিংগাৰ আহে বাকী মেলাত যিমান যি বস্তু পায় আৰু বহুত বস্তু পায়
চ' বন্ধু বান্ধৱীসকল ব'লকচোন এতিয়া আমি অকণমান মেলাৰ পিনে যাওঁ আৰু মেলাত কি ওলাইছে যিহেতু উইণ্টাৰ ফেষ্টিভেল চ' উইণ্টাৰৰে বিশেষকৈ কাপোৰ বেছিকৈ ওলাইছে যেন পাওঁ চ' ব'লকচোন অকণমান ভিতৰলৈ সোমাই যাওঁ। ইয়াতে উইণ্টাৰৰ কাপোৰৰ লগতে বিভিন্ন ধৰণৰ বস্তুও পোৱা যায় আৰু আপোনালোকে মন কৰিছেনে দিনৰ ভাগতে ইমান বেছি ভিৰ হৈছে আৰু ৰাতি আহিব পাৰিলে বহুত ভাল লাগিলেহেঁতেন কিন্তু এতিয়াও বহুত ভাল লাগিছে বাৰু আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো প্লিজ কমেণ্ট কৰি জনাব। তো গাইজ এতিয়া আমি ঘৰলৈ যাম এইখিনি চালোঁ আৰু আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে যদি ভাল পাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই বাই এতিয়া আমি গৈ থাকোঁ।